হেল্ল' হয় ছাৰ কাম চলি আছে ছাৰ হয় ইঞ্জিনিয়াৰ ইঞ্জিনিয়াৰ আকৌ কিয় লাগে ছাৰ মইতো ছুপাৰভাইজিং কৰি আছোঁৱেই হয় ছাৰ ঘৰ আপুনি চিন্তা নকৰিব ছাৰ এই প্ৰাণনাথ নাথ থাকোঁতে কিহৰ চিন্তা কৰিব লাগে হা কথা দিলোঁ ছাৰ মিছ কলৰ শপত ছাৰ হ'ব আজি মোৰ সপোনটো ফলিয়ালেও কাঞ্চন পিছে মই কি কৰিব লাগে তেনেকে ক'লে নহ'ব নহয় সত্য কথা কৈছো মই তোক আজি সপোনত সঁচাকেই দেখিছো SMS-ৰ শপত এই ৰ মিছাকে কেপ কেপাই নাথাকিবি মই আজি এই 3 মাহে উপায় ঘৰত পৰি আছোহি সি আজি সপোনত দেখি দাঁত নিকটাবলৈ আহিছে মইতো তাকেই ক'বলৈ আহিছো তই বৌটিৰ ওচৰলৈ গৈ সেৱা এটা কৰি চৰি বুলি ক'লেই আমাৰ সংসাৰখন আকৌ এক্টিভেট হৈ যায় কি মই কিয় ক্ষমা খুজিম তই কি ভাবিছ দিনটোৰ 24 ঘণ্টাৰ ভিতৰত 25 ঘণ্টাই তোৰ মাৰৰ কেটেৰা জেঙেৰা শুনি থাকিবলৈ মই সেইখন ঘৰত ভৰি দিম তেন্তে তোৰ পলিচিটো কি তই মোক আৰু বৌটিক ছেপাৰেটিং কৰাৰ কথা কৈছ নেকি নে তই বেলেগে ঘৰ কৰাৰ কথা কৈছ তেতিয়াহ'লে থাক কিন্তু তই মোৰ পিতাক জান নহয় কথা কিন্তু কেঁচাৰী হাতী মুনচিপ পাবগৈ সংসাৰো চৰকাৰীভাৱে দুফাল হৈ যাব কিন্তু এইবোৰনো তুমি কিহৰ চুপতি কৰিছা প্ৰভু ইনকামিং কাটিবলৈ মোৰ সংসাৰখনে পালানে বেয়া কথা হ'ব বোপাই দোষ তোৰ মাৰৰেই হওক বা ঘৈণীয়েৰৰে হওক দুয়োটাকে বঢ়াই বুজাই এটা সমিল মিললৈ অনাটো পিছে কাৰ কাম কথাটো ময়ো নুবুজা নহয় কিন্তু বেটেৰী ডাউন হ'লে কাষ্টমাৰেটো চাৰ্জ কৰিব লাগিব নেটৱৰ্কৰ খৰচ নপৰে নহয় কিন্তু দাদাই এতিয়া কথাটো কি কৰ কথা তহঁতৰ ইঞ্জিনিয়াৰক থাকিবলৈ যে জাগা লাগে আৰুনো কি তই এইকণ সহায় নকৰিলে মোৰ আৰু হ'ব দে আমাৰতো দেখিছ 3টা প্ৰাণীৰ সংসাৰ পাৰে যদি থাক সেয়া মই জানোৱেই নহয় ধনঞ্জয় দাইটিয়ে মোক ৰিফিউজিং কৰিব নোৱাৰে এতিয়া ভাড়াটোৰ কথা খাটাংকে কৈ দে মই যাওঁ ভাড়া কিহৰ ভাড়া দিয় যদি অন্য ঘৰত থাকগে গাঁৱত থাকিবলৈ জাগা নাই থাকক ইয়াত আকৌ ভাড়াৰ কথা ক'ৰ পৰা আহে